মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক বিদ্যালয়ৰ পৰা এখন তোমালোকক ফৰ্ম দিছে, যিখন আমি পৃথিৱীখন আমাৰ পূৰ্বপুৰুষৰ পৰা উত্তৰাধিকাৰী সূত্ৰে পোৱা নাই। আমি আমাৰ সন্তানৰ পৰা ধাৰ লৈছোঁ। মাছগছ ইয়াত মস্কাছ এনেকুৱা আছে। প্ৰিয় অভিভাৱকসকল, ইয়াত অভিভাৱকসকলৰ বাবে এটা টোকা দিছে। সকলোৱে পঢ়ি চাইছে চাগে আৰু পঢ়ি চাব। মই আৰু পঢ়ি থকা নাই। মই ফৰ্মখন কি আছে তোমালোকে চাই লোৱা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে প্ৰথমতে লিখিব লাগিব শিক্ষাৰ্থীৰ নাম, অৰ্থাৎ তোমালোকৰ নাম। যদি অভিভাৱকে চাই আছে তেনেহ'লে ছাত্ৰ বা ছাত্ৰীগৰাকীৰ নাম। বয়সটো লিখিলে হ'ল ছাত্ৰ বা ছাত্ৰীগৰাকীৰ নাম, বয়সটো। শ্ৰেণী, কোন ক্লাছত পঢ়ি আছে, স্কুলৰ নামটো লিখিলে হ'ল। শিক্ষক সমন্বয়কৰ নাম, এইটো বিদ্যালয়ত কৰিব, তোমালোকে নাজানা যদি এইটো বিদ্যালয়ৰ পৰা কৰি দিব, সুধি ল'বা ছাৰ বাইদেউক। তাৰপিছত চহৰখনৰ নামটো লিখিবা, ৰাজ্যখনৰ নাম, মাতৃৰ নাম, পিতৃৰ নাম তোমালোকে জানা যে চহৰখন কোন চহৰত বাস কৰা বা ওচৰত কোনখন চহৰ আছে। তাৰপিছত ৰাজ্যখনৰ নামটো লিখিলে হ'ল, যিটো অসম হ'ব। মাতৃৰ নামটো লিখিলে হ'ল, মাৰ নাম। পিতৃৰ নাম, তাৰপিছত পিতৃৰ বৃত্তি, মানে পিতৃয়ে কি কৰে, খেতিয়ক হ'লে, ব্যৱসায় হ'লে তেনেকৈ লিখে। যোগাযোগৰ বিৱৰণটো দিলে হ'ল। ঠিকনা কি হয়, ঠিকনাটো লিখি দিবা। ইমেইলটো তোমালোকে মোবাইলতে পাই যাবা। ইমেইলটো তোমালোকে মোবাইলত ধুনীয়াকৈ পাই যাবা। ইমেইল বুলি তোমালোকৰ যিটো জিমেইল আছে, এই জিমেইলত তোমালোকে ইমেইলটো পাই যাবা, ঠিক আছে। লগতে তোমালোকৰ এনেকুৱা হ'ব, শেষত @gmail.com থাকিব, যিটো জিমেইল হয়। যদি তোমালোকে নাজানা, যদি ছাত্ৰ ছাত্ৰীয়ে চাই আছা, তোমালোকে নাজানা যে তোমালোকে জনা কাৰোবাক সুধি ইমেইলটো দি দিবা। তাৰপিছত ইয়াত মই কনজাৰ্ভ মাই প্লেনেট কাৰ্যসূচী নিয়ম মানি চলাব প্ৰতিশ্ৰুতি দিছোঁ। ইয়াত মই বুলি ক'লে তোমাৰ নামটো লিখি দিবা। দি কেনে এইখন ফৰ্মখন ফিল আপ হৈ গৈছে। লগতে এতিয়া তোমালোকে ছাত্ৰৰ স্বাক্ষৰ, অথবা ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে ইয়াত স্বাক্ষৰটো কৰিবা, আৰু অভিভাৱক স্বাক্ষৰ, অৰ্থাৎ তোমাৰ মা দেউতাক ইয়াত এটা চহী কৰিব দিবা। ছাত্ৰ ছাত্ৰীসকল, নিশ্চয় তোমালোকে বুজি পালা। অধিক জানিবৰ বাবে তোমালোকে SMS কৰিব পাৰা। আৰু লগতে আমাৰ এটা ক্লাছ 9ত যদি তোমালোকে পঢ়ি আছা, এটা হোৱাটছএপ গ্ৰুপ আছে, যিটোত ক্লাছ কৰা হয় মেথছ, ছায়েন্স আৰু ইংলিছ গ্ৰামাৰৰ, য'ত অতি কম মাচুলতে আমাৰ অনলাইন ক্লাছ হৈ থাকে, মাত্ৰ 49 টকাত। সন্ধিয়া 8 বজাত ক্লাছবিলাক হয়। যদি আগ্ৰহী আছে তেনেহ'লে হোৱাটছএপ নম্বৰটো SMS কৰি সম্পূৰ্ণ ডিটেইলছখিনি ল'ব পাৰিবা, ঠিক আছে।